আমি কব খুজিছো তেওঁলোকে আহু লগ পাম অন্যথা কাম ভাবে তেওঁলোকক ঘৰে ঘৰে লগ দিম। বহু কষ্টৰে তেখেতে আমাৰ মাজত উপস্থিতিখন আলোচনী দিছে চাওক। আমি লগে লগে যুটীয়া সম্পাদক ভূপেন কলিতা তেখেতে সঞ্চালন বাইদেউক এখন আলোচনী দিছিল, এখন গামোচাৰে সম্বৰ্ধনা জনাইছে। আমি লগে লগে আগবাঢ়িছোঁ লগে লগে এখন আলোচনী নাম দিম। তেখেত ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক তেখেতক এয়া চক্ৰৱৰ্তীদেৱ সমাজকৰ্মী তেখেতক এখন স্মৃতি গ্ৰন্থ প্ৰদান কৰিব লগে লগে নমস্কাৰ। পলমকে হ'লেও ৰঙালী বিহুৰ শুভেচ্ছা। উপস্থিত টাকি কেন্দ্ৰীয় গাঁওখাৰু ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ সভাপতি প্ৰদীপ শৰ্মা ডাঙৰীয়া, কাৰ্যকৰী সভাপতি তাপস বৰা ডাঙৰীয়া, প্ৰণৱ বৰা ডাঙৰীয়া, দুৰ্লভ পাটৰ ডাঙৰীয়া, জ্যোতি হাজৰিকা ডাঙৰীয়া। আছিল মই নাজানো, মই ইয়াৰ পৰা পঢ়ি দিছোঁ। এজন নামটো ক'বই লাগিব, নহ'লে দিগদাৰী হ'ব। প্ৰসাদ হেমন্ত শইকীয়া ডাঙৰীয়া। কাৰণেতো ফাণ্ড মেনেজমেণ্টৰ প্ৰব্লেম হৈ যাব। উৎপাদন মণ্ডলী বিজ্যোতি বৰা ডাঙৰীয়া, ভূপেন কলিতা ডাঙৰীয়া, দেৱাশীষ বৰা ডাঙৰীয়া আৰু গোটেই কমিটিৰ সদস্যবৃন্দসকল, প্ৰথমতে ধন্যবাদ দিছোঁ যে আজি আপোনালোক নিমন্ত্ৰণ দিয়াৰ বাবে। আৰু অহাকালি আপোনালোকে বিচাৰিছে, কিন্তু ইলেকশ্যনৰ কাৰণে মোৰ দায়িত্ব পৰিছে পশ্চিম বাংলা। আজি মই কলিকতাৰ পৰা আহিছোঁ জাষ্ট আপোনাৰ এই প্ৰগ্ৰামটোৰ কাৰণে। আৰু এতিয়া মই ৰাতি আকৌ উভতি যাব লাগিব, কালি ৰাতিপুৱা আকৌ ৰাজ্যৰ বাহিৰত যাব লাগিব। সেইকাৰণে প্ৰথমবাৰৰ বাবে আহিছোঁ আৰু আহিয়ে দেখিছোঁ যে প্ৰতিযোগিতা আৰম্ভ হৈ গৈছে। কণমানি এজনী ইমান ধুনীয়াকৈ নাচি আছিলে, তাৰ মাজতে আহি এনেকুৱা লাগিছে এটা বাধা বিঘ্নতা সৃষ্টি কৰা যেন লাগিছিলে। কাৰণ ধুনীয়া এটা প্ৰগ্ৰাম চলি আছিলে। অলপ সময় বহি পেলাই চাই যাম বাৰু। অহাকালি আপোনাৰ ডাঙৰ প্ৰগ্ৰাম। আৰু যিখিনি মই গম পালোঁ আমাৰ অফিচ বিভাগ যিসকল আছে, যে ৰাতি 12টা 1টাৰ পৰা আৰম্ভ হৈ আজি এই মঞ্চ উদ্বোধন কৰি আপোনালোকৰ আশীৰ্বাদ লৈ প্ৰগ্ৰামটো অলপ সময় চাই তাৰপিছত মই ইয়াৰ পৰা প্ৰস্থান কৰিম। ধন্যবাদ, নমস্কাৰ, ভাল থাকিব।